স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে সিটেট ডিসেম্বৰ 2024 যিটো পৰীক্ষা অনুষ্ঠিত হৈ গল ইতিমধ্যে 14 ডিসেম্বৰ আৰু 15 ডিসেম্বৰৰ ৰিজাল্টটো দিলেই তে আপোনালোকৰ যিটো মাৰ্কশিট আৰু সাৰ্টিফিকেট আছে সিটেটৰ হেতু আপোনালোকে কিদৰে ডাউনলোড কৰিব যিহেতু নিউ এডভাৰটাইজমেন্ট যোনটো প্ৰকাশ পালে এলপিইউপিৰ 4500 পদৰ বিজ্ঞাপনত তাত কিন্তু আপোনালোকৰ ডিজিলকাৰৰ পৰা ডাউনলোড কৰা মাৰ্কশিট আৰু সাৰ্টিফিকেটৰ স্ক্ৰিন কপিটোহে আপলোড দিব লাগিব হেইহে আপোনালোকে যদি এতিয়ালৈ ডিজিলকাৰটো আপোনালোকে সাইন আপ হোৱা নাই আৰু যদি মাৰ্কশিট সাৰ্টিফিকেট ডাউনলোড কৰা নাই এইটো ভিডিওত আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব হেইহে আপোনালোকে ভিডিওটো হেকলে সম্পূৰ্ণকৈ চাব যদি আপোনালোকে যিটো পাস কৰা মাৰ্কশিট আপোনালোকে পাইছে হেইখন যদি আপলোড দিম বুলি ভাবি আছে তেতিয়াহলে ভেৰিফিকেশনত আপোনালোকৰ প্ৰবলেম হ'ব হেইহে আপোনালোকে ডিজিলকাৰত সাইন আপ হৈ আপোনালোকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট সমূহ ডাউনলোড কৰি আপোনালোকে আপলোড দিব লাগিব হেইহে ভিডিওটো আপোনালোকে হেকলে সম্পূৰ্ণকৈ চাব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে প্ৰথমতে আপোনালোকৰ মোবাইলত গৈ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব তাৰ সাৰ্চ বক্সত আপোনালোকে টাইপ কৰি দিব ডিজিলকাৰ আপোনালোকে দেখিছে ডিজিলকাৰ ওয়েবসাইটটো প্ৰথম ওয়েবসাইটটোত আপোনালোকে ক্লিক কৰিব বা আপোনালোকৰ মোবাইলত প্লে ষ্টৰৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰি আপোনালোকৰ সিটেটৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট সমূহ ডাউনলোড কৰিব পাৰিব এতিয়া আপোনালোকে গুগল হক বা ক্ৰম ব্ৰাউজাৰত যিটো মানে ডিজিলকাৰ ওয়েবসাইটটো আপোনালোকে ক্লিক কৰাৰ পিছত আহিছে এটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিলে দেখিব ইয়াতে সাইন ইন আছে আৰু সাইন আপ আছে প্ৰথমতে আপোনালোকে সাইন আপ হ'ব লাগিব যদি আপোনালোকৰ একাউন্ট ক্ৰিয়েট কৰা নাই ইতিমধ্যে তেতিয়াহলে আপোনালোকৰ এটা একাউন্ট ক্ৰিয়েট কৰিব লাগিব আপোনালোকৰ ফুল নেম দিব লাগিব ডেট মান্থ ইয়াৰ সেম দিব যোনটো আপোনালোকৰ এডমিট কাৰ্ডৰ আছে ক্লাস 10 ৰ তাৰপিছত আপোনালোকে মেল নে ফিমেল এটো মাৰি দিব আপোনালোকে তাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো বহাব ইমেইল আইডিটো দিলেও দিব পাৰে নিদিলেও নাই আৰু 6 ডিজিট সিকিউৰিটি পিন নম্বৰ এটা আপোনালোকে যি কোনো আপোনালোকে 1 2 3 বা আপোনালোকৰ আলফাবেট দি আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনালোকে যেতিয়া একাউন্টটো আপোনালোকৰ ক্ৰিয়েট হ'ব তেতিয়া আপোনালোকে সাইন ইন কৰিব সাইন ইন কৰি আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব তাৰ পিছত এটা ওটিপি আহিব আপোনালোকৰ তাৰ পিছত আপোনালোকে 6 ডিজিট পিন যোনটো আপোনালোকে ক্ৰিয়েট কৰিছিলে হেতু আপোনালোকে টাইপ কৰি দিব তাৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ এটা ওটিপি আহিব ওটিপিটো আপোনালোকে মোবাইল নম্বৰত যিটো ওটিপি পাব হেতু আপোনালোকে কপি কৰি পেস্ট কৰি দিব ইয়াতে আপোনালোকে ইয়াতে পেস্ট কৰি দিব ওটিপিটো পেস্ট কৰি দিয়াৰ পিছত আপোনালোকে সাবমিট কৰি দিব যেতি আপোনালোকৰ ডিজিলকাৰ ওয়েবসাইটটো খুল খাই যাব আপোনালোকে তেতিয়া দেখি আছে যেতি আপোনালোকে সাইন ইন কৰিব তেতিয়া আপোনালোকে দেখিছে সাৰ্চ ডকুমেন্ট ইয়াতে আপোনালোকে ক্লিক কৰি CBSC বুলি আপোনালোকে টাইপ কৰি দিব তাৰ পিছত আপোনালোকে দেখিছে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত একেবাৰে হেকৰ তললৈ আপোনালোকে স্ক্ৰল কৰিব টিচাৰ এলিজিবিলিটি টেষ্ট সাৰ্টিফিকেট এণ্ড টিচাৰ এলিজিবিলিটি টেষ্ট মাৰ্কশিট ইয়াতে আপোনালোকে ক্লিক কৰি মাৰ্কশিট আৰু সাৰ্টিফিকেট সমূহ ডাউনলোড কৰিব পাৰিব যিহেতু নিউ ৰিক্ৰুটমেন্ট 4500 পদৰ বিজ্ঞাপনটো ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হ'বলৈ গৈ আছে হেইহে তাত আপোনালোকে কিন্তু ডিজিলকাৰৰ পৰা মাৰ্কশিট সাৰ্টিফিকেট ডাউনলোড কৰি স্ক্ৰিন কৰি আপোনালোকে তাত এপ্লাই কৰিব লাগিব যদি আপোনালোকে পাস কৰা মাৰ্কশিটখন দি এনা যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহলে কিন্তু আপোনালোকৰ ভেৰিফিকেশনত কিন্তু অৰিজিনেলটোহে লাগিব হেইহে আপোনালোকে ডিজিলকাৰৰ পৰা মোবাইলতে হওক বা আপোনালোকৰ মোবাইল এপৰ জৰিয়তে হওক বা আপোনালোকে গুগলৰ পৰা ডিজিলকাৰত গৈ আপোনালোকে সাইন ইন হৈ তাৰ পৰা ডাউনলোড কৰিব লাগিব তেহে আপোনালোকৰ মানে ভেৰিফিকেশনত একচেপ্ট কৰিব
এতিয়া আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো আপোনালোকে ইয়াতে ভেৰিফাই কৰিব যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে বেক কৰিব বেক কৰাৰ পিছত আপোনালোকে ৰোল নম্বৰটো ইয়াতে ক্লিক কৰি দিব ৰোল নম্বৰ যি আছিল আপোনালোকৰ পাছত ইয়াতে দেখিব আপোনালোকে ইয়াতে সিটেড মানে জুলাই হৈ আছে এতিয়া জুলাইটো আপডেট আছে ডিসেম্বৰটো আৰু কেইদিনমান লাগিব যেহেতু যোৱাবাৰ জুলাইৰ মানে ৰিজাল্ট দিয়াৰ পিছত 40 দিনমান পাছতহে ডিজিলকাৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটসমূহ উপলব্ধ হৈছিল হেয়ে এইবাৰো মিনিমাম 40 দিনমানটো লাগিব যেহেতু জানুৱাৰী 9 তাৰিখে ৰিজাল্ট দিলে মিনিমাম ধৰিলো আপোনালোকৰ ফেব্ৰুৱাৰী 12-13 তাৰিখ মানৰ পিছৰ পৰা আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেটসমূহ ডিজিলকাৰত উপলব্ধ হ'ব তাৰ পিছত আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ যোনটো নিউ ৰিক্ৰুটমেন্ট মানে এলপিইপিৰ এডভাৰটাইজ প্ৰকাশ কৰিছে তাত কিন্তু অৰিজিনেল ডিজিলকাৰৰ পৰা ডাউনলোড কৰা মাৰ্কশিট আৰু সাৰ্টিফিকেটসমূহ আপলোড কৰিব লাগিব তে ডিসেম্বৰটো এতিয়াও আপডেট হোৱা নাই যেহেতু আৰু 35 দিনমান টোটেল ৰিজাল্ট দিয়াৰ পৰা 35 বা 40 ডেজ লাগে হেয়ে ধৰিলা ফেব্ৰুৱাৰী 12-13 তাৰিখৰ পিছত আপোনালোকৰ ইয়াতে উপলব্ধ হ'ব তেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব এইকেইদিন আপোনালোকে অপেক্ষা কৰিবই লাগিব যেহেতু যোৱাবাৰৰ 40 ডেজ লাগিছিলে ডিজিলকাৰত উপলব্ধ হোৱাতে যদি ডিজিলকাৰ আপোনালোকে এতিয়ালৈ সাইন আপ হোৱা নাই তেতিয়াহ'লে মই ভিডিওটো যিদৰে কৈছো আপোনালোকে এইদৰে সাইন আপ হৈ ল'ব পাৰিব এতিয়া তাৰ পিছত আপোনালোকৰ যেতিয়া উপলব্ধ হ'ব তেতিয়া ডাউনলোড কৰি ল'ব তে ভিডিওটোত এই আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ